পৃথিৱী সৰ্বোচ্চ 4খন গৰম ঠাই, য'ত গ্ৰীষ্মকালত উষ্ণতা ৪৮ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হয়। সেই বিশেষ ঠাইসমূহৰ ভিতৰত 4খনৰ নাম জানো আহক। নাম্বাৰ 1, আলজেৰিয়া, লিবিয়া। আলজেৰিয়া এসময়ত পৃথিৱীৰ আটাইতকৈ উত্তপ্ত ঠাই আছিল। 1922 চনত যেতিয়া ইয়াত সৰ্বোচ্চ উষ্ণতা ৰেকৰ্ড কৰা হৈছিল, তেতিয়া তাত উষ্ণতা আছিল 58 ডিগ্ৰী চেলছিয়াছ। এইখন পৃথিৱী এখন অতি গৰম ঠাই বুলি জনা যায়। ডেথ ভেলী। ডেথ ভেলীখন কেলিফৰ্ণিয়াত আছে। বিশ্বৰ ভিতৰতে সৰ্বোচ্চ উষ্ণতা ৰেকৰ্ড কৰা ঠাই হৈছে ডেথ ভেলী। ইয়াত সদায় গৰম হয় যদিও 1913 চনত ডেথ ভেলীৰ সৰ্বোচ্চ উষ্ণতা আছিল 56.7 ডিগ্ৰী চেলছিয়াছ, য'ত কোনো মানুহৰ জীয়াই থকাটো সম্ভৱ নহয়। এয়া সঁচাকৈ মৃত্যু উপত্যকা, সেয়ে ইয়াৰ নাম হৈছে ডেথ ভেলী। ৱাডি হালফা। ৱাডি হালফাখন ইৰাণত আছে। গোটেই বছৰটো ইয়াত একেবাৰে বৰষুণ নহয়, বিশেষকৈ গৰমৰ দিনত, অৰ্থাৎ মে'ৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত ৱাডি হালফাত জ্বলি থকা অগ্নিকুণ্ডলৈ পৰিণত হয়। ইয়াত জুন মাহত আটাইতকৈ উষ্ণ মাহ, য'ত গড় তাপমাত্ৰা 41 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হয়। 4 নম্বৰখন হৈছে ডাছ ই লুট, যোনখন ইৰাণতে আছে। 2003 চনৰ পৰা 2009 চনৰ ভিতৰত আমেৰিকান স্পেচ এজেঞ্চি নাছাই উপগ্ৰহৰ জৰিয়তে কৰা জোখ-মাখৰ পৰা সৰ্বোচ্চ উষ্ণতা 70.7 ডিগ্ৰী চেলছিয়াছ পোৱা গৈছিল। এতিয়া ইমান য'ত কোনো জীৱ-জন্তু, উদ্ভিদো জীয়াই থাকিব নোৱাৰে। এইখন পৃথিৱীৰ সৰ্বোচ্চ তাপমাত্ৰা দেশ বুলি ক'লেও ভুল নহ'ব।